যোৱাকালি ধিং সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ অক্সিজেনত চলি থকা এজন নেতা আহি ক'লে যে ৰাইজ মোৰ মিটিং চাবলৈ গছত মানুহ উঠি আছে, ইমান মানুহ আহিছে, গাড়ীত মানুহ উঠিছে, মই সেই আজি চাবলৈ আহিলো। আহি থাকোঁতে ৰাস্তাত মই কেইজনমান এই অঞ্চলৰ লোকক লগ পালো যে কালি অখিল গগৈ ডাঙৰীয়া আহিছিলে ইয়াত, আপোনালোকে বহুত মানুহ গৈছিলে। বোলে নহয় বাইদেউ, শুনি আছো বদৰ ভাইক বোলে ৰকিবুল হুছেইনে তাৰ পৰা বিদায় দিলে, দ্বিতীয় পদৰ ৰকিবুলক হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলৰ দ্বিতীয় পদৰ ৰকিবুল হুছেইন ডাঙৰীয়াই যিটো তাত খেদিলে, এতিয়া দ্বিতীয় পদৰ হিচাপে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক ভোট কাটিবৰ কাৰণে বোলে ধিঙত পঠাইছে। ভোট কাটিব নেকি আপোনালোকে? ভোট কাটিব নেকি? মই আপোনালোকক এটা অংক বুজাই দিওঁ। কংগ্ৰেছ দলে যোৱাবাৰ আমি যদিও হাৰিছো, 3জন আমাৰ MP জিকিছে, মই হাৰিছো, 6.5 লাখ ভোট পাইছো। ধুবুৰী ৰাইজে ৰকিবুল হুছেইনক 10 লাখ ভোটত জিকাইছে, বদৰুদ্দিনক টাটা বাই বাই কৰিছে। আৰু সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মাই মাথাৰ কাম নকৰা হ'ল যে আগতেতো দাড়ি লুঙি টুপিৰ কথা কৈ পেলাই উজনিত মিয়াৰ ভোট নালাগে বুলি কৈ পেলাই বৈতৰণি পাৰ হৈছিলো, এতিয়া বদৰ নোহোৱা হ'ল। গতিকে দ্বিতীয় এজন ভোট কাটা ব্যক্তি দৰকাৰ হ'ল। আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াই ইমান অখিল গগৈ ডাঙৰীয়াক বুজাইছে যে বিজেপিক ৰুধিবলৈ হলে সকলো এক হ'ব লাগিব। আৰু অখিল গগৈ ডাঙৰীয়াই চাহটো ঠিকেই খায়, কিন্তু আমাৰ লগত চাহ খাই ৰাতি হিমন্তৰ পৰা পইচাটো লৈ ভোট ভাঙিবলৈ মাইনৰিটি এৰিয়াত ঘূৰি ফুৰে।